কোন মোৰ আপোন সহযোগ কৰিছে Make that special with the Gioni S6. Idea 4G, the biggest small changes here. Vim Liquid, new Vim Gel, just 1 spoon. Aru, Amul, the taste of India. Oh, সেইটো কথা কৈছিলো সেই বুলি ঘৰৰ বুৱাৰী এজনী এনেকৈ বাহিৰত গৈ পঢ়া শুনা থেট এইখন ঘৰত থাকিও যেন পঢ়া শুনা কৰিব নোৱাৰে পাৰে কিন্তু ইয়াত থাকিলে যেন পঢ়া হ'ব তাই হায়াৰ সেকেন্ডাৰীত খুব ভাল নম্বৰ পাইছে 75% পাইছে সেইটোতো কম নহয় এতিয়া যদি পঢ়াৰ সুবিধাকণ আমি ভালকৈ কৰি নিদিওঁ তাইৰ প্ৰতি যেন অন্যায় কৰা নহ'ব ই ঠিকেই কৈছে বুজিছা তুমি আৰু তাক বাধা দি নাথাকিবা মা দুটাই মিছাই চিন্তা কৰিছে মোৰ একো হোৱা নাই নহয় আপুনি কামলৈ যাওক গৈ তুমি যাবলৈ ক'লে মই যাব নোৱাৰো নহয় ইফালে ঘৰত যদি তোমাৰ কিবা এটা অসুবিধা হয় মইতো গুৱাহাটীৰ পৰা লৰলৈকে গুচি আহিব নোৱাৰো মাহঁত ঘৰত অকলে থাকে কিবা এটা হ'লে মাহঁতে বিপদত পৰিব আপোনালোকে দেখিছো মোক বেমাৰী কৰিহে এৰিব চাওঁ অকমান ওলাই দিয়কচোন তুমি মোক ইয়াৰ পৰা খেদি আছা যে ডাক্তৰৰ ওচৰলৈ এনেকৈ যাম জানো কাপোৰ সলাব নালাগিব মোৰ আগত কাপোৰ সলাবলৈ লাজ কৰিছা নেকি নহয় মানে এৰক না দেউতাহঁত আছে আপুনি ঐ তহঁতৰ ওলাই হ'ল নে ওলাই দিয়কচোন আপুনি অকমান মই কাপোৰখিনি বলা দাদা বাইদেউ আছেনে আছে কিবা আছিল নেকি মোৰ মানে এক দুখাবলৈ আনিছিলোঁ অলপ বহিব লাগিব ঠিক আছে বহিছোঁ বাৰু বহিব লাগিব হেৰি ইমান কয়নো কি চিন্তা কৰি আছে বুৱাৰীৰ কথাকে চিন্তা কৰি আছো হে কি বা অসুখ হৈছে ডাক্তৰে বা কি কৈছে হ'ব দিয়ক ইমান চিন্তা কৰিব নালাগে এনেকুৱা অৱস্থাত ঘৰখনলৈ সুখৰ বতৰাহে আহিব তুমি কেনেকৈ জানিলা হে বুৱাৰী চাল চালনতে গম পাইছে নহয় মই কৃষ্ণ ইমান কম দিনৰ ভিতৰতে যদি ঘৰখনলৈ এনেকুৱা এটা সুখৰ খবৰ আহে তেনেহ'লেতো এয়া আমাৰ ঘৰখনৰ বাবে পৰম সৌভাগ্যৰ কথা হেৰা কাম এটা কৰা হে যোৱাচোন যোৱা গাটো তিয়াই সোনকালে তামোল এভাগৰ যোগাৰ কৰা গৈ যোৱা মই খাওঁতকৈ গৈ এই বৰনাম ঘৰতে সেই ভাগ দি থৈ আহোঁগৈ বুজিছা হ'ব দিয়ক হেৰা শুনাচোন কি হ'ল আকৌ চাওঁ এইফালে আহাচোন কি হ'লনো হেৰা কওক এই নাতি হ'ব নে নাতিনী হ'ব হে কিনো কথাবোৰ সুধি থাকে আগতে ডাক্তৰৰ ওচৰৰ পৰা আহিবলৈ দিয়কচোন আমি ভবাটো নহ'বও পাৰে কিনো অমংগলীয়া কথাবোৰ কোৱা হে মনত যিটো এবাৰ ভবা হৈছে সেইটো হ'বই আৰু হ'বই লাগিব তাৰমানে আপুনি মনত যিটো কথা ভাবে সেইটো হ'বই লাগিব নহয় তুমি মনত যিটো ভাবা সেইটোহে হৈ আহিছে আৰু হৈও থাকিব হেৰা তোমাৰ বাৰু মনত নাই নে সেই আমাৰ ঘৰলৈ নতুন আলহী অহাৰ খবৰটো আগতে তুমি লুথুৰি বাইতকৈ আগতে তুমিহে দিয়া আৰু সেই আমাৰ প্ৰথমজনী ছোৱালীৰ জন্মৰ সময়টো দেখিছো নহয় এসপ্তাহমান আগৰ পৰা তুমি কান্দি কান্দি ভাগৰি পৰিছিলা আৰু ময়ো তোমাক বুজাই বুজাই ভাগৰি পৰিছিলো কিনো কথাবোৰ কৈ থাকে বয়স হ'ল তথাপি মানুহটো সলনি নহ'ল হেৰা শুনাচোন শুনা ৰ'বচোন ৰাম হেৰা নাইটি কি হৈছে ডাক্তৰ মিঠাই খাবলগীয়া খবৰ शी इज প্ৰেগনেন্ট থানু কোবালে যোৱা হ'বলা অদিতি তাৰ পৰা আহো কিবা ভাল খবৰ আছে চাগে নাই এনেই খবৰ এটা কৰি আহো যোৱা কলহত চকচকীয়া পানী দেখি গৈছা নহয় চাবা ভাল খবৰে পাবা শুনা গৈ মা দেউতাক প্ৰথমে খবৰটো দিব লাগিব
আৰু ৰতনৰ দোকানৰ পৰা যাওঁতে মিঠাই কেইটামান লৈ যাম তোমালোকৰ ঘৰলৈকো খবৰটো সোনকালে দিব লাগিব এতিয়া কথাবোৰ কাকো নজনাবচোন কিয় তুমি মানে কেইদিনমানৰ পিছত কাৰোবাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছা হা মই কিন্তু ইমান ভাল খবৰ এটা কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰোঁ ব'লা 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 যাওঁ আমি কালিলৈকে খুৰাহঁতৰ ঘৰৰ পৰা আহিমকে ওলাবা কি হ'ল একো নকলা যে বহক বহক অদিতিৰ খবৰ এটা লৈ যাওঁ বুলি আহিলোঁ অকল অদিতিৰ খবৰ হেনে তাৰমানে আমি এতিয়াও আপোনালোকৰ আপোন লিষ্টত পৰাই নাই তেনেকৈ কিয় কৈছে আমাৰ কাৰণেতো আপোনালোকৰ অদিতিৰ সমানে আপোন অদিতিৰ নামটোহে কৈছোঁ প্ৰথমতে ঠিক আছে ঠিক আছে শুনিছানে অদিতিৰ খুৰাক আহিছেহে এইফালে আহা দেউতা ক'ৰবালৈ গৈছিলি ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ কিবা অসুখ বিসুখ সেইবোৰ আপোনালোকক মায়ে ক'ব কিবা হ'ল তাইৰ ময়ো ঠিক মিঠাই আজি নোখোৱাই নেকি মিঠাই মই আনি আছোঁ ৰূপ ইয়াতে কেইটামান আইৰণ আৰু কেলছিয়াম টেবলেট দিছোঁ এইকেইটা ৰেগুলাৰলি খাই থাকিলেই হ'ল ঠিক আছে বাইদেউ মোৰ কিমান মাহ চলি আছে ইটছ 3 months এনেকৈ ভাগে এনে সপোন এনেকৈ চিগে এনে বান্ধো কোনে ক'ব মোক আজি গোপনে কাষলৈ আহি কোনে ক'ব জুমনে সি মোৰ পৰা একো কথা নুলুকুৱাই আৰু সিদিনা আমি নাথাকোতে তই আহি আমাৰ ঘৰত যি কৰিলি সেয়াও সি মোক খোলা খুলিকৈ কৈছে এনেকৈ ভাগে এনে সপোন কোনো পুৰুষৰ বাবে প্ৰেম প্ৰাপ্তিৰ প্ৰথম চৰ্ত হ'ল নাৰীৰ দেহৰ সংস্পৰ্শ দেহৰ উত্তেজনা উপশম কৰা বা দেহৰ চৰম তৃপ্তি ভোগ কৰা কিন্তু এগৰাকী নাৰীৰ বাবে তৃপ্তিয়ে হ'ল মাতৃত্ব নাৰী আৰু পুৰুষৰ মাজৰ শাৰীৰিক সম্বন্ধে আনি দিয়া চৰম তৃপ্তিতকৈও এই তৃপ্তিয়ে আনি দিয়া তীব্ৰতা এগৰাকী নাৰীৰ বাবে বহুত বেছি কাৰণ মাতৃত্ব হ'ল নাৰীৰ আত্মাৰ গৌৰৱ আৰু শাৰীৰিক পূৰ্ণতাৰ স্বীকৃতি কি হ'ল বোৱাৰীৰ মই সন্দেহ কৰাটোৱে হয় ঘৰলৈ নতুন আলহী অহাৰ সংকেত কি হ'ল বিয়ৈ মনে মনে ৰ'ল যে ইমান এটা ভাল খবৰ পোৱাৰ পিছত এনেধৰণে জানো মনে মনে থাকিব পাৰি হেৰা তুমি কি চাই আছা যোৱা 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 কিবা এটা খোৱাৰ বন্দোবস্ত কৰাগৈ
কিন্তু স্বীকৃতি পাই মই অৱহেলিত হৈ গৈ আছো কাৰণ মৃণালৰ পিতৃত্বত মই মাতৃ হ'ব পাৰোঁ জুমনৰ পিতৃত্ব প্ৰচলিত নিয়ম মতে অবৈধ অদিতি অদিতি শুই আছা নেকি খোলাচোন অদিতি অদিতি কি হ'ল